যেনেকুৱালৈকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনটো ভাল চলি আছে। চ' আজি ভিডিঅ'টো আলোচনা কৰিম ইংলিছ। ইংলিছৰ বিষয়ে বহুতৰে বহুত ডাউট আছিল। যদিও মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে ইংলিছৰ বিষয়ে চিন্তা কৰিবলগীয়া ইমান একো নাই, বহুত নম্বৰো নাই, বহুত একো নাই। চ' কিন্তু হ'লেও বহুতৰে প্ৰশ্ন এতিয়াও আহি আছিল। চ' ভাবিলোঁ এটা ভিডিঅ' আপলোড কৰি দিওঁ। আৰু ইলেকশ্যনৰ বাবে ব্যস্ততাৰ বাবে ভিডিঅ' একেবাৰে আপলোড কৰিব পৰা নাই বা চেনেলটো ভালকৈ চাবলৈ সময় পোৱা নাই। চ' আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এবাৰ ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি ল'ব, যাতে মই ইলেকশ্যনৰ পাছত যেতিয়া ভালদৰে আকৌ ৰেগুলাৰ ভিডিঅ' আপলোড দিবলৈ ল'ম, আপোনালোকে যাতে নটিফিকেশ্যন মিছ নকৰে, ঠিক আছে? চ' তেতিয়ালৈকে ইলেকশ্যন শেষ নোহোৱালৈকে অলপমান আপোনালোকে মাফ কৰিব, মই ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰিম। চ' আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া আহিছোঁ ভিডিঅ'টোৰ মূল অংশলৈ। আপোনালোকে দেখাই পাব যিসকলে ভালদৰে ইংলিছ জানে, মানে অলপ চলপ হ'লেও জানে, তেওঁলোকে বস্তুখিনি পঢ়িলেই বুজি পাব যে কি কি আহে কি কি নাহে। আৰু 10 নম্বৰৰ বাবেহে আহে মাত্ৰ, মই আগতেও কৈছোঁ। চ' 10 নম্বৰৰ কাৰণে এইখিনি চালেই হ'ব। ইয়াৰ ভিতৰৰ পৰা আপোনালোকে ধুনীয়াকৈ যদি চাই যায়, আপোনালোকৰ 10 নম্বৰৰ কাৰণে গোটেইখিনি কভাৰ হৈ যাব, ঠিক আছে? ত' এতিয়া মই অলপ অলপকৈ বহলাই কৈ যাম, যিহেতু ইমান বহলকৈ ক'বলৈ একো নাই এইখিনি টপিকৰ ওপৰত। চিনোনিমছ আৰু এণ্টনিমছ। চিনোনিমছ আৰু এণ্টনিমছ মানে হৈছে সমাৰ্থক শব্দ আৰু বিপৰীতাৰ্থক শব্দ। সমাৰ্থক শব্দ আৰু বিপৰীতাৰ্থক শব্দ আপোনালোকে মুখস্থ কৰিব লাগিব। তাততো বেলেগ আৰু ট্ৰিক বা কিবা নাই, টিপ নাই, ঠিক আছে? আপোনালোকে যিমান পাৰে মুখস্থ কৰিব। 100, 150 সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ আপোনালোকে মুখস্থ কৰিব, খুব ভালদৰে চাব। আৰু আপোনালোকে পুৰণা পেপাৰবিলাক চাব, কেনেকুৱা ধৰণৰ সমাৰ্থক শব্দ আহিছিলে, বিপৰীতাৰ্থক শব্দ আহিছিলে, সেইবিলাক চাব। আপোনালোকে ভিডিঅ'বিলাকত, আপোনালোকে ইউটিউব ভিডিঅ'বিলাকত মক ভিডিঅ' চাব, ঠিক আছে? ইংলিছৰ ভিডিঅ'বিলাক চাব। আপোনালোকৰ তেনেধৰণে এইখিনি কভাৰ হৈ যাব, ইমান চিন্তা কৰিবলগীয়া একো নাই, ঠিক আছে? নেক্সট হৈছে কি প্ৰিপজিশ্যন আৰু ডিটাৰমাইনাৰ্ছ। প্ৰিপজিশ্যন আৰু ডিটাৰমাইনাৰ্ছ মানে আমি আগতে এইবিলাক ক্লাছ 8, 9, 7তে কৰা বস্তু হয়, আপোনালোকৰ মনত আছে চাগে। প্ৰিপজিশ্যন মানে হৈছে এতিয়া অন, ইন, এট তেনেকুৱা ধৰণৰ আমি আগতে খালী ঠাই বহাব লাগে, নহয় জানো? চ' সেইবিলাক। ডিটাৰমাইনাৰ্ছ মানে হৈছে আপোনালোকে এ, এন, ডি সেইবিলাক ক'ত বহাব লাগে, হয় নে নহয়? সেইবিলাক আমি আগতেই 8, 9তে কৰা, 7, 8, 9তে কৰা বস্তু। চ' আপোনালোকে সেইখিনি পাৰিবই, ঠিক আছে? সেইখিনি চাব। নেক্সট হৈছে কি ইডিয়মছ আৰু ফ্ৰেজেছ। এইখিনি অলপ যিসকল ইংলিছত ইমান এটা ভাল নহয়, একদম ধৰি লওক তেওঁলোকৰ বাবে ইংলিছটো অলপ টান হয়। চ' তেওঁলোকৰ বাবে ইডিয়মছ আৰু ফ্ৰেজেছখিনি অলপ টান হ'ব পাৰে। চ' আপোনালোকে মুখস্থ কৰিব, এইখিনিও মুখস্থ কৰা বস্তুৱেই হয় ইডিয়মছ আৰু ফ্ৰেজেছখিনি। যেনেধৰণে মৰ্ণিং শ্ব'জ দ্য ডে, টু মেন ইজ আৰ্ট, তেনেকুৱা ধৰণৰ কিছুমান আছিলে নহয়, ইডিয়মছ আৰু ফ্ৰেজেছ কিছুমান আছিলে। চ' সেইবিলাক আপোনালোকে মুখস্থ কৰিব খুব মতে। চাব, ভিডিঅ' চাব আৰু পুৰণা পেপাৰ চাব, তেতিয়া গম পাব যে কেনেকুৱা ধৰণৰ আহে। আপোনালোকে সেইধৰণে বস্তুখিনি মুখস্থ কৰিব লাগিব খুব মতে, ঠিক আছে? নেক্সট হৈছে কি স্পেলিং আৰু স্পটিং এৰৰ। আচ্ছা, স্পেলিং আৰু স্পটিং এৰৰনো কেনেকুৱা ধৰণৰ হয়? আপোনালোকক কুৱেশ্যন পেপাৰখনত 4টা অপশ্যন দি দিব। আপোনালোকক ক'ব যে কোনটো তাৰ ভিতৰত কোনটো শব্দৰ বানান ভুল হৈ আছে বা কোনটো শব্দ শুদ্ধ, মানে 3টা ভুল দিব পাৰে, এটা শুদ্ধ দিব পাৰে, কোনটো শুদ্ধ বা কোনটো ভুল, তেনেকৈ ধৰণৰ আপোনালোকক প্ৰশ্ন দিব। চ' আপোনালোকে তাৰ পৰা ভুল বা শুদ্ধটো 4টা অপশ্যনৰ পৰা উলিয়াব লাগিব। চ' সেইটোৱে হৈছে স্পেলিং বা স্পটিং এৰৰ, ঠিক আছে? নেক্সট হৈছে কি ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন মানে হৈছে এটা শব্দত প্ৰকাশ কৰা। আমি আগতে অসমীয়াত কৰিছোঁৱে, ইংলিছতো তেনেকুৱা এটা শব্দত প্ৰকাশ কৰা বহুত আছে। যেনেকৈ এ মেন হু কাটছ এণ্ড চেল মিট, তেনেকৈ বুলি এটা প্ৰশ্ন আছে, এটা হেৰি আছে। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন মানে এটা মানুহ যিটোৱে মাংস কাটে আৰু বেচে, ইংলিছত তেওঁক কি বুলি কোৱা হয়? তেওঁক বুচাৰ বুলি কোৱা হয়। বা এ মেন হু পলিচেছ শ্বু, এ মেন হু কাটছ এণ্ড চেলছ ক্লথছ, নহয় জানো? তেনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে আপোনালোকক। সেইবিলাকে হৈছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। মুচি, কবলাৰ, বাৰবাৰ, তেনেকুৱা ধৰণৰ সেইবিলাক আপোনালোকে চাই যাব, ঠিক আছে? তাৰপিছত হৈছে চেণ্টেন্স এৰেঞ্জমেণ্ট। চেণ্টেন্স এৰেঞ্জমেণ্টত আপোনালোকক কি কৰিব? এটাই বাক্য দিব, 4টা অপশ্যনত দি দিব আৰু মানে টুকুৰা কৰি দিব, ভাঙি দিব আৰু খেলি মেলি কৰি দিব। ত' আপোনালোকে শুদ্ধ মানে শুদ্ধকৈ বস্তুটো সজাই, বাক্যটো সজাই পেলাই আপোনালোকে উত্তৰটো দিব লাগিব। আপোনালোকক মানে ইমান এটা টান নাই, যোনে অলপ চলপ জানে, কিন্তু তাতে কেতিয়াবা ভুল হয়। চ' আপোনালোকে সেইখিনিও ভালকৈ চাব। এইখিনি আপোনালোকে যিমানে প্ৰেক্টিচ কৰিব সিমানে পাৰিব। ইংলিছত আৰু বেলেগটো একো হেৰি নাই, এইখিনি চাবলগীয়া। আপোনালোকে মুখস্থ কৰিব লাগিব, আপোনালোকে খুব মতে প্ৰেক্টিচ কৰিব লাগিব, তেতিয়া আপোনালোকৰ হৈ যাব, ঠিক আছে? নেক্সট আপোনালোকে ফিল ইন দ্য ব্লেংকছ দিব। ফিল ইন দ্য ব্লেংকছত আপোনালোকে যিকোনো দিব পাৰে, কিবা শব্দ দিব পাৰে, কিবা ভাৰ্ব দিব পাৰে, যিকোনো ধৰণৰ কিবা কিবি দিব পাৰে। ফিল ইন দ্য ব্লেংকছ আপোনালোকে চাব খুব মতে, ঠিক আছে? ইয়াৰ আটাইতকৈ শেষত আছে কি কম্প্ৰিহেনশ্যন, আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কম্প্ৰিহেনশ্যনটো। আৰু কম্প্ৰিহেনশ্যনৰ বা মাৰ্কছ উলিয়াবলৈও বহুত সহজ।
মানে মাৰ্কছ তুলিবলৈ বহুত সহজ, ঠিক আছে। কাৰণ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কম্প্ৰিহেনশ্যনটো থাকেই, ঠিক আছে। কম্প্ৰিহেনশ্যন মানে কি, এতিয়া যিসকলে ইংলিছ একেবাৰে বেয়া তেওঁলোকৰ বাবে কৈছোঁ, আপোনালোকক এটা পেৰেগ্ৰাফ, ঠিক আছে, তাত পেপাৰখনতে দি দিব। পেৰেগ্ৰাফটো আপোনালোকে পঢ়ি পেলাই তাত 5টা বা 6টা প্ৰশ্নৰ উত্তৰ থাকিব, প্ৰশ্ন থাকিব। আপোনালোকে প্ৰশ্নকেইটা পঢ়ি মানে পেৰেগ্ৰাফটো পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰটো উলিয়াব লাগিব আৰু উত্তৰ দিব লাগিব, ঠিক আছে। আপোনালোকে যদি ভালদৰে পঢ়ে মানে সেইটোৰ পৰা নম্বৰ তুলিবলৈ আটাইতকৈ সহজ হয়, কিন্তু সেইটোৱে টান হয়, কাৰণ সেইটোৱে কি কৰে, সময় বহুত খায় আৰু মাথা বহুত নষ্ট কৰে কেতিয়াবা তাত মানে অলপ পাজল লগাই দিব পেৰেগ্ৰাফটোত। চ' আপোনালোকে প্ৰেক্টিছ কৰিব, এইখিনি বস্তু যিমানে প্ৰেক্টিছ কৰে সিমানে পাৰিব। আচ্ছা, পেৰেগ্ৰাফ মানে কম্প্ৰিহেনশ্যন কিদৰেনো ভালদৰে এটা ধুনীয়া টেকনিকত কৰিব পাৰি তাৰ ওপৰতো মই এটা খুব ধুনীয়া ভিডিঅ' মই খুব সোনকালে আনিম, ইলেকশ্যনটো শেষ হ'ব দিয়ক আপোনালোকক মই ধুনীয়া ভিডিঅ' আৰু দি যাম, ঠিক আছে। চ' আজি ভিডিঅ'টো ইমানে আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা এটা শিকিবলৈ পাইছে। যদি ভাল লাগিছে এটা লাইক কৰি দিব ভিডিঅ'টো, আপোনালোকে এবাৰ শ্বেয়াৰ কৰি দিব নিজৰ যিসকল বন্ধুৱে প্ৰিপেৰেশ্যন কৰি আছে নতুনকৈ। আৰু আপোনালোকৰ যদি আৰু কিবা জানিবলৈ মন আছে আপোনালোকে কমেণ্ট কৰি সুধিব, মই ভিডিঅ' যোগেদি হ'লেও দি দিম বা কমেণ্টতো যেতিয়া পাওঁ ৰিপ্লাই দি দিম, ঠিক আছে। আৰু নতুন এটা ভিডিঅ'টো খুব সোনকালে লগ পাম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। জয় হিন্দ, জয় অসম।